নমস্কাৰ সকলোলৈকে মই কপিলেশ স্বাগতম জনাইছো মোৰ আন এটি ভিডিঅ'লৈ আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিবলৈ ওলাইছো বিৰাট এটা ইম্পৰ্টেন্ট টপিকৰ বিষয়ত যিটো আমাৰ হৈছে কনষ্টিপেশন বা কোষ্ঠকাঠিন্য বা আমাৰ টান শৌচ হয়তো আপোনালোকে মোৰ পিছফালৰ ফটোখন দেখা পাই গম পাইছে মই এটা আমাৰ ইয়াতে বাথৰুমৰ ষ্ট্ৰাকচাৰ দেখাইছো এজন মানুহে নিজৰ পেটত ধৰি আছে পেটৰ পৰ্চনখিনি ৰঙাকে দেখাইছে আপোনালোকে হয়তো বুজিব পাৰিছে বা আমাৰ কনষ্টিপেশন কিয় হয় বা কনষ্টিপেশনত কিমান মানুহ ভুগি আছে আপোনালোকৰ প্ৰত্যেকৰ ঘৰত হয়তো এজন বা দুজন ব্যক্তিৰ কনষ্টিপেশন হয় বা আপোনাৰো যিগৰাকীয়ে মোৰ ভিডিঅ' চাই আছে হয়তো আপোনাৰো প্ৰত্যেক ৩-৪ দিনৰ মূৰে মূৰে এবাৰ হলো আপুনি কনষ্টিপেশনত ভোগে এতিয়া আমি কনষ্টিপেশন কিয় হ'ব পাৰে কি কৰিব লাগে কি কৰিব নালাগে গোটেইখিনি কথা আমি আলোচনা কৰিম আজিৰ ভিডিঅ'টিত আহক আমি আৰম্ভ কৰো প্ৰথম কথা মই ক'ব লাগিব যে আমাৰ কোষ্ঠকাঠিন্য বা কনষ্টিপেশন বা টান শৌচ মানে কেৱল বহুত বেছি টান শৌচ কৰাই নুবুজায় এনেকুৱা নহয় যে কনষ্টিপেশন মানে আপোনাৰ শৌচ টান হৈছে তেনেকুৱা নহয় ইয়াৰ উপৰিও আমাৰ বিভিন্ন ধৰণৰ কথা সোমাই থাকে কেতিয়াবা কি হ'ব পাৰে আপোনাৰ ঢিলা শৌচ হলেও কনষ্টিপেশন হ'ব পাৰে কেনেকে হ'ব পাৰে চাব ঠিক আছে আপোনাৰ ঢিলা শৌচ হৈছে কিন্তু আপোনাৰ এবাৰত ক্লিয়াৰ হোৱা নাই আপুনি 4-5 বাৰ যাবলগীয়া হৈছে সেইটো আমাৰ আহিব কনষ্টিপেশনৰ ভিতৰত তাৰ পিছত নেক্সট আপোনাৰ কি হৈছে আপুনি 3-4 বাৰ লেট্ৰিনত গৈছে বাট তাৰ পিছতো আপোনাৰ কি হৈছে শৌচ খুলুসা হোৱা নাই বাৰ ক্লিয়াৰ কে হোৱা নাই সেইটো আমাৰ আহিব কনষ্টিপেশনৰ ভিতৰতে ঢিলা পায়খানা যদিও হয় বহুত বেছি জোৰ দিবলগীয়া হৈছে বা আপোনালোকৰ বেছি বল প্ৰয়োগ কৰিব লগা হৈছে কিন্তু আপোনাৰ পায়খানা ঢিলা আছে এইটো আমাৰ কনষ্টিপেশনৰ ভিতৰতে পৰে ঠিক আছে তাৰ পিছত মই ক'ব লাগিব যে দেখা পোৱা যায় এদিন এৰি এদিন বিশেষকৈ মহিলাৰ ক্ষেত্ৰত আমাৰ ছোৱালী বিলাকৰ ক্ষেত্ৰত এদিন এৰি এদিন পায়খানা হোৱা দেখা পোৱা যায় কিছুমানৰ কি হয় 3-4 দিনৰ মূৰত এবাৰ পায়খানা হয় যেটো আমাৰ শৰীৰৰ বাবে বিৰাট মাৰাত্মক আপুনি ভাবক আপুনি খাদ্যটো ৰেগুলাৰ খাই আছে সদায় খাদ্য খাই আছে যিখিনি আৱৰ্জনা আপোনাৰ শৰীৰত সৃষ্টি হৈছে সেইখিনিটো বাহিৰত ওলাই যাব লাগিব যদি ওলাই যাব পৰা নাই যদি সি 4 দিনৰ কাৰণে শৰীৰৰ ভিতৰতে জমা হৈ ৰৈ আছে কিমান শৰীৰৰ কাৰণে মাৰাত্মক হ'ব পাৰে এদিনৰ পিছত এদিন কাৰোবাৰ আজি কোনোবাৰ পায়খানা হৈছে কালি আৰু অহা কালিলৈ কাৰোবাৰ নহব তো তেনেকুৱা ধৰণৰ আমাৰ দেখিবলৈ পোৱা যায় এই গোটেইখিনি বস্তু আমাৰ কনষ্টিপেশনৰ ভিতৰতে সোমাই আছে মানে এনেকুৱা কথা যদি মই ভালকে ক'বলৈ যাওঁ যে কনষ্টিপেশন মানে কেৱল এনেকুৱা নহয় যে টান শৌচ হোৱাটোই কনষ্টিপেশন নহয় কনষ্টিপেশনৰ ভিতৰত এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কথা আহি যায় ঠিক আছে এতিয়া মই কম যে যদি আপোনাৰ কনষ্টিপেশন হৈছে বা টান শৌচ বা কোষ্ঠকাঠিন্য হৈছে কি কাৰণত আপোনাৰ মানে হ'ব পাৰে বা কি কৰিব লাগে আৰু কি কৰিব নালাগে গোটেইখিনি কথা মই ক'বলৈ আৰম্ভ কৰিম চাব প্ৰথম কথা ইৰেগুলাৰিটিজ মানে হৈছে আপোনাৰ জীৱনত সালসলনি এনেকুৱা ধৰণে হয় চাব আপুনি কোনো টাইম মতে নাখায় আৰু টোপনি বা খোৱাটো সময়মতে নকৰে ইৰেগুলাৰ আপুনি যদি ব্ৰেকফাষ্ট 9টাত কৰিছে আজি অহা কালিলৈ হয়তো ব্ৰেকফাষ্ট 12টাত কৰিবগে বা যোৱা কালি হয়তো আপুনি ব্ৰেকফাষ্ট কৰাই নাছিল বা ৰাতি যদি আপুনি 9টা বজাত ভাত খায় অহা কালিলৈ আপুনি ৰাতি ভাত খাব 12টা বজাত ক'ব নোৱাৰে আপোনাৰ কিবা এটা শিডিউল প্ল্যানিং থাকিব পাৰে কিন্তু তেনেকুৱা কৰিলে নহব বা আমাৰ কৰ্মসূত্ৰে বিভিন্ন মানুহৰ আমাৰ বিভিন্ন ধৰণৰ মানুহৰ কি হয় খোৱা বোৱা খেলিমেলি হয় যাৰ ফলত আমাৰ কনষ্টিপেশন বা আমাৰ কোষ্ঠকাঠিন্য দেখিবলৈ পোৱা যায় ইৰেগুলাৰিটিজ যিমান পাৰে চেষ্টা কৰিব ৰেগুলাৰ এটা সময় বান্ধি ল'ব খাবৰ কাৰণে এটা সময় বান্ধি ল'ব আৰু টোপনিৰ যিমান পাৰে চেষ্টা কৰিব সেই সময়টোৰ ভিতৰত টোপনি ল'বলৈ আৰু খাদ্যৰ ক্ষেত্ৰত বিশেষকৈ খুব ধুনীয়াকে এখন ৰুটিন বনাই ল'ব টাইম মতে যিমান পাৰে টাইম মতে খাবলৈ চেষ্টা কৰিব প্ৰথম কথা তাৰ পিছৰ আমাৰ কনষ্টিপেশনৰ মূল কাৰণ হৈছে পানী কমকৈ খোৱাটো আমাৰ বহুত মানুহে পানী কমকৈ খায় মোৰ ভিডিঅ'জ বিলাকত মই প্ৰত্যেকটো ভিডিঅ'তে কম বুলি ক'লেও ভুল নহ'ব প্ৰায় 12 গিলাস যদি আপোনালোকে গ্লাছৰ হিচাপত পানী খায় প্ৰায় 12ৰ পৰা 15 গ্লাছৰ ভিতৰত পানী খাব আৰু বটলৰ হিচাপত আপোনালোকে 3ৰ পৰা 4 লিটাৰ পানী খাবই খাব ঠিক আছে কিন্তু আমাৰ মহিলাসকলৰ ক্ষেত্ৰত বেছিকৈ দেখা পোৱা যায় পানী একেবাৰেই নাখায় বা পানী একেবাৰেই কমকে খায় কিছুমান মই এনেকুৱাও মানুহ দেখিছো মহিলা দেখিছো বা আমাৰ ছোৱালী দেখিছো যি নেকি আপোনাৰ ভাত খোৱাৰ পিছতো কেৱল ইমান কণ পানী খায় আৰু পানী নাখায় হয়তো কোনোবা এগৰাকী মহিলাৰ 24 ঘণ্টাত আধা লিটাৰ পানীও নাখায় যদি তেনেকুৱা ধৰণৰ হয় আপোনাৰ কনষ্টিপেশন নহয় মোৰ হ'ব নেকি আপুনি কওক তো পানী খুব ধুনীয়াকে জোখৰ মানে মিনিমাম 12 গ্লাছৰ পৰা 14-15 গ্লাছৰ ভিতৰত পানী খাব আৰু লিটাৰৰ হিচাপত খালে মিনিমাম 3ৰ পৰা 4 লিটাৰ পানী খাব ঠিক আছে
তাৰ পিছত মই কম ফাইবাৰ যুক্ত খাদ্যৰ কথা মই ক'ব লাগিব আমাৰ কি হয় ফাইবাৰ যুক্ত খাদ্য যদি কম খায় তেতিয়া আপোনালোকৰ কনষ্টিপেশন হ'ব পাৰে ফাইবাৰছ মানে হৈছে আমাৰ আহ থকা সাধাৰণতে শাক-পাচলি আৰু ফল-মূলত বেছিকৈ আহ থাকে বা আমাৰ ফাইবাৰছ পোৱা যায় আৰু শাক-পাচলি আৰু ফল-মূলৰ পৰিমাণ যদি আমি বেছিকৈ খাওঁ তেতিয়া আমাৰ কনষ্টিপেশনৰ পৰা আমি ৰেহাই পাওঁ আমি ফাইবাৰ যুক্ত খাদ্য কমকৈ খালে আমাৰ কনষ্টিপেশন হ'ব পাৰে আৰু আপোনালোকে কি কৰিব চেষ্টা কৰিব খাদ্য সম্ভাৰত খাদ্য তালিকাত আপোনালোকৰ খাদ্য তালিকাখনত ফাইবাৰ যুক্ত খাদ্য বেছিকৈ যোগ কৰিব ঠিক আছে যেনে আমাৰ শাক-পাচলি বুট মগু ৰাজমা এইবিলাকত আমাৰ বেছিকৈ আহ পোৱা যায় ঠিক আছে বা ফাইবাৰ পোৱা যায় ৰেগুলাৰ এক্সাৰসাইজ কৰিব লাগিব আপোনালোকে ৰেগুলাৰ এক্সাৰসাইজ যিকোনো এক্সাৰসাইজ হ'ব পাৰে আপুনি ৰাতিপুৱা জগিং কৰিছে আপুনি নৰ্মেল ভৰিৰ পৰা মূৰলৈকে অলমানকৈ এক্সাৰসাইজ কৰিছে বা আপুনি দৌৰিছে বা আপুনি সাইকেল চলাইছে এক্সাৰসাইজৰ নামত আপোনাৰ শৰীৰটো গৰম হোৱাকৈ যিকোনো এক্সাৰসাইজ হ'ব পাৰে এক্সাৰসাইজ হ'লেই হ'ল 30 ৰ পৰা 45 মিনিট কৰিব ঠিক আছে যি আপোনাক কনষ্টিপেশনৰ পৰা বচাই ৰাখিব যোগাসন বেষ্ট বুলি মই ক'ব লাগিব যোগাসন মেডিটেশন প্ৰাণায়ামা যোগাৰ আমাৰ শৰীৰটোৰ ওপৰত বহুত ডাঙৰ ভূমিকা আছে যোগাসন আপোনালোকে কনষ্টিপেশনৰ কাৰণে বিভিন্ন ধৰণৰ যোগা পাই ইউটিউবত চাই ল'ব বেলেগ ভিডিঅ'জত চাই ল'ব বা নহলে মই নেক্সট ভিডিঅ' এটা বনাই দিম যোগাসন কৰিব যদি আপুনি কনষ্টিপেশনত ভুগি আছে বিৰাট এটা ভাল ৰিজাল্ট পাব ঠিক আছে যোগাসনৰ বা যোগাসনৰ ক্ষেত্ৰত মই এটা কথা কম ৰাতি দুপৰীয়া সাধাৰণতে দুপৰীয়া আৰু ৰাতি আমাৰ বেছিকৈ ভাত বা ৰুটি খোৱা যায় ব্ৰেকফাষ্টটো ম্যাক্সিমামে লাইট কৰে বা কোনোবাই চাহ খায় বা কোনোবাই ফল-মূল খায় বা কোনোবাই ড্ৰাই ফ্ৰুটছ খায় সেইটো কাৰণে মই ব্ৰেকফাষ্টৰ কথাটো কোৱা নাই কিন্তু আপোনালোকে লাঞ্চ আপোনালোকৰ দুপৰীয়া সাজ আৰু ৰাতি সাজৰ পিছত বজ্ৰাসন বুলি এটা যোগা আছে আপোনালোকে গুগলত চাই ল'ব বজ্ৰাসন ভাত খাই আপোনালোকে বজ্ৰাসন সেই যোগাটোত প্ৰায় 10 ৰ পৰা 15 মিনিট সময় বহিবলৈ চেষ্টা কৰিব কোনোবাই যদি 10 মিনিট পৰা নাই যিমান সময় পাৰে আপোনালোকে ভাত কেইটা খাই অকনমান সময় সেই যোগা যেটো এটা মানে বহি থাকিব লাগে বেলেগ একো নহয় আপোনালোকে আঁঠু কাৰি বহি থাকিব লাগে গুগলত চাই ল'ব বজ্ৰাসনত যদি আপোনালোকে অলমান টাইম বহে ভাত খোৱাৰ পিছত খুব ধুনীয়া আপোনালোকৰ হজম হয় আৰু আপোনালোকৰ ডাইজেষ্টিভ সিস্টেমটোৰ কাৰণে বহুত বেনিফিচিয়েল হয় আৰু আপোনালোকে কনষ্টিপেশনৰ পৰা ৰেহাই পাই থাকিব যোগাসনৰ ভিতৰত বজ্ৰাসন একমাত্ৰ আমাৰ যোগা হয় যেটো নেকি ভাত বা যিকোনো বস্তু খোৱাৰ পিছত কৰা যায় তাৰ ভূমিকা আমাৰ শৰীৰত বহুত ডাঙৰ আপোনালোকে হেতু প্ৰেক্টিস কৰিব ঠিক আছে তাৰ পিছত মই কম মেডিসিন কিছুমান খোৱাৰ বাবে আপোনালোকৰ কনষ্টিপেশন হ'ব পাৰে এন্টিবায়োটিক্স কিছুমান ক্যালসিয়ামৰ টেবলেটে আমাৰ কি কৰে শৌচ টান কৰে কোষ্ঠকাঠিন্য কৰে বা আমাৰ কনষ্টিপেশন কৰে তো আপোনালোকে মেডিসিন খোৱাৰ ক্ষেত্ৰত অকমান কেয়াৰফুল হ'ব লাগিব আৰু যিকোনো কাৰণত সৰু কিবা এটা হলেই মেডিসিন খাই দিবলৈ চেষ্টা নকৰিব ঠিক আছে এতিয়া নেক্সট আমাৰ হে গল থাইৰয়েড বা ডায়াবেটিস আপোনালোকৰ যদি হাইপোথাইৰয়েডিজম বা থাইৰয়েডৰ কিবা অসুবিধা আছে বা থাইৰয়েডৰ বঢ়া কমা আছে বা আপুনি যদি ডায়াবেটিক পেশেন্ট হয় বা আপোনাৰ ডায়াবেটিস আছে তেতিয়াও আপোনাৰ কনষ্টিপেশন বেছিকৈ হোৱা দেখা পোৱা যায় আপুনি কি কৰিব লাগিব থাইৰয়েড নৰ্মেল ৰেঞ্জলৈ আনিব লাগিব আৰু ডায়াবেটিছৰ পৰা হাত খাৰিবলৈ আপুনি তেনেকে জীৱন প্ৰণালী খালখলনি কৰিব লাগিব আৰু যদি বেছি হয় ডক্টৰৰ কাষ চাপিব লাগিব তেনে কৰিলে আপোনাৰ কি হ'ব খুব ধুনীয়াকে আপুনি ৰেহাই পাব কনষ্টিপেশনৰ পৰা নেক্সট আমাৰ আহি গল মাংস মাছ কণী গাখীৰ এইবিলাকৰ পৰা যদিও বহুত বেছিকৈ প্ৰটিন পোৱা যায় কিন্তু ফাইবাৰ খুব কম পোৱা যায় সেইবাবে এইবিলাক বেছিকৈ যদি আপোনালোকে সেৱন কৰে আপোনালোকৰ কনষ্টিপেশন হোৱা দেখা পোৱা যায় যদিহে মাছ মাংস কণীৰ সেৱন বেছি কৰে আপোনালোকৰ কনষ্টিপেশন বেছিকৈ হোৱা দেখা পোৱা যায় তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব কমকৈ খাব লাগিব বা লিমিটেড খাব লাগিব সপ্তাহত এদিন বা 4 দিনৰ মূৰত এবাৰ খাইছে তেনেকুৱা ধৰণৰ আপোনালোকে ডায়েট প্লান কৰি খাব লাগিব ঠিক আছে এতিয়া নেক্সট আমাৰ কথা আহিলে নন ভেজিটেৰিয়ান মানে আমাৰ মাংস ভুজি আমি যি মাংস খাওঁ আৰু যি সকলে একেবাৰে মাছ মাংস নাখায় ভেজিটেৰিয়ান তো ভেজিটেৰিয়ানৰ ক্ষেত্ৰত কৈ আমাৰ নন ভেজিটেৰিয়ান মানে মানুহসকলৰ বেছিকৈ কনষ্টিপেশন হোৱা দেখা পোৱা যায় কাৰণ ভেজিটেৰিয়ান সকলে কেৱল শাক-পাচলি খায় য'ত বেছিকৈ ফাইবাৰ পোৱা যায় আৰু তাৰ বাবে তেওঁলোকৰ কনষ্টিপেশন নহয় কিন্তু যি সকলে মাছ মাংস বেছিকৈ সেৱন কৰে তেওঁলোকৰ বেছি কনষ্টিপেশন হয় সেই কাৰণে আমাৰ নন ভেজিটেৰিয়ান ব্যক্তিসকলৰ বেছিকৈ কনষ্টিপেশন হয় ঠিক আছে দৈ খাব দৈ এটা বিৰাট ভাল হয় তাতে ভিটামিন B12
আৰু লেক্টোবেচিলাছ নামৰ এবিধ বেক্টেৰিয়া থাকে যিবিধ বেক্টেৰিয়া আমাৰ শৰীৰৰ কাৰণে বিৰাট ভাল আৰু সেই বেক্টেৰিয়া বিধে আমাক ডায়েৰিয়াটো সহায় কৰে ডায়েৰিয়াৰ পৰা ভাল পোৱাটো আমাক সহায় কৰে আৰু কনষ্টিপেশনৰ পৰা ভাল পোৱাটো আমাক সহায় কৰে তো আপোনালোকে দৈ গাখীৰ খাব বা টেঙা জাতীয় ফল-মূল খাব দৈ গাখীৰত আমাৰ ভিটামিন B12 পোৱা যায় যি আমাৰ শৰীৰৰ কাৰণে ভাল আৰু কনষ্টিপেশন আৰু ডায়েৰিয়া দুইটাৰ কাৰণে আমাৰ ভাল ঠিক আছে ভাত খোৱাৰ পিছত এটা এটা শিলিখা খাবচোন শিলিখা বিৰাট ভাল আমাৰ ডাইজেষ্টিভ সিস্টেম আমাৰ হজমি প্ৰক্ৰিয়াৰ বাবে বিৰাট ভাল শিলিখা ভাত খোৱাৰ পিছত যদি আপোনালোকে কোনোবাই গুটকা খায় বা তামোল খায় তাৰ ঠাইত আপোনালোকে এটা শুকান শিলিখা খাবচোন বিৰাট ভাল কাম কৰিব ঠিক আছে ড্ৰাই ফ্ৰুইটছ খাব ড্ৰাই ফ্ৰুইটছৰ ভিতৰত বিশেষকৈ খেজুৰ কিচমিচ এইবিলাক খাব এইবিলাকত সৰ্বিটল নামৰ এবিধ পদাৰ্থ পোৱা যায় কেমিকেল পোৱা যায় যি আমাৰ কনষ্টিপেশনত বিৰাট ভাল সহায় কৰে আৰু আমাৰ হজমিত বিৰাট সহায় কৰে মই আকৌ কৈছো কিচমিচ খেজুৰ যিবিলাক আমাৰ ড্ৰাই ফ্ৰুইটছৰ ভিতৰত আহে সেইবিলাকত সৰ্বিটল নামৰ এবিধ কেমিকেল থাকে যি আমাৰ শৰীৰৰ কাৰণে বিৰাট ভাল আৰু হজমত বিৰাট ভাল কাম কৰে যাৰ ফলত কনষ্টিপেশনৰ পৰা আপোনালোকে বাচি থাকিব পাৰে ঠিক আছে আৰু ৰাতি শুৱাৰ আগত টোপনি যোৱাৰ আগত কেইটামান তিয়াই থোৱা কিচমিচ খাবলৈ অভ্যাস কৰিব তিয়াই থব দুটামান কিচমিচ ৰাতি শুবলৈ যেতিয়া যাব শুৱাৰ আগত টোপনি মাৰিবলৈ যোৱাৰ আগত সেই কিচমিচ কেইটামান খাবলৈ চেষ্টা কৰিব ৰাতিপুৱা আপোনালোকৰ খুব ধুনীয়া লেট্ৰিন হ'ব বা খুব ধুনীয়া শৌচ হ'ব কোষ্ঠকাঠিন্য আমাৰ নহয় বা আমাৰ কনষ্টিপেশন নহয় ঠিক আছে ৰাতিপুৱা আপোনালোকৰ কাৰোবাৰ কি হয় কেতিয়াবা ৰাতিপুৱা কোনোবাই পায়খানা কৰিলে কাৰোবাৰ দুপৰীয়া লাগিলে কাৰোবাৰ আকৌ ৰাতি লাগিলে এইটো আমাৰ খুব দেখিবলৈ পোৱা যায় মানে যেতিয়া আপুনি যিটো সময়ত পায়খানা হ'ব লাগে বা আপুনি কৰবাত যাব ওলাইছে সেইখিনি সময়ত নহয় তাৰ কাৰণে আপোনালোকে কি কৰিব যেটো মই এপ্লাই কৰো বেলেগ একো কৰিব নালাগে ডিঙিলৈকে ফুলকে আপোনালোকে কুহুমীয়া পানী খাব প্ৰায় আধা লিটাৰ বা 7.5 বা 750 ml আমাৰ স্প্ৰাইটৰ বটলত যিমান পানী থাকে বা আধা লিটাৰ বটল বা 3 গ্লাছৰ হিচাপত 3 গ্লাছ পানী খাই অকমান জগিং কৰিব জগিং মানে লাহে লাহে অলপ জাম্প কৰিব লাহে লাহে আৰু তাৰ পিছত আপোনালোকে চাব যদি আপোনালোকৰ পায়খানা নহয় মোক আপোনালোকে কমেন্ট কৰি জনাব মই কি কলো ৰাতিপুৱাৰ বেলাত আপোনালোকে একো বেলেগ কৰিব নালাগে বেলেগ কষ্ট একোই কৰিব নালাগে কেৱল আপোনালোকে 2 পৰা 3 গ্লাছ পানী খাব অকনমান জাম্প কৰিব জাম্প কৰাৰ পিছত আপোনালোকৰ যদি পায়খানা নহয় মোক জনাব তাৰ পিছত হৈছে কি চেনি আৰু নিমখৰ মাত্ৰা বহুত আমাৰ শৰীৰত প্ৰভাৱ পেলায় কিন্তু চেনিৰ মাত্ৰা একেবাৰে কমাই খাব আৰু চৰ্বি জাতীয় খাদ্য কমাই খাব চেনিৰ মাত্ৰা বহুত খালেও আমাৰ কনষ্টিপেশন হোৱা দেখা পোৱা যায় আৰু বহুত বেছি চৰ্বি জাতীয় খাদ্য খালেও আমাৰ দেখা পোৱা যায় কনষ্টিপেশন হোৱা দেখা পোৱা যায় ঠিক আছে তো সেইবিলাক মানে আমাৰ চৰ্বি জাতীয় আৰু চেনি জাতীয় কমাই খাব কনষ্টিপেশনৰ পৰা ভাল পাব মানসিক চাপত থাকিলেও বহুত বেছি আমাৰ কনষ্টিপেশন হোৱা দেখা পোৱা যায় এটা মূল কাৰণ যদি আপুনি মানসিক চাপত ভুগি আছে যদি আপুনি মানসিকভাৱে সুস্থ হৈ থকা নাই টেনশন ডিপ্ৰেছন এনজাইটিত আপুনি ভুগি আছে তেতিয়াও আপোনাৰ আমাৰ পায়খানা যেটো সাইকেল ভাল নহয় আপোনাৰ কনষ্টিপেশন হ'ব পাৰে ঠিক আছে টান শৌচ হ'ব পাৰে তাৰ পৰা আপোনালোকে দূৰত থাকিব সাপ্ৰেছন অফ বৱেল মানে আপোনাৰ যদি যি সময়ত পায়খানা কৰিব লাগিছে সেইখিনি সময়তে আপুনি পায়খানা কৰিবই এনেকুৱা নহয় পায়খানা যিখিনি সময়ত কৰিব লাগিছে আপুনি ৰখাই থৈ দিছে 2 ঘণ্টাৰ পিছত পায়খানা কৰিব গৈছে সেইটো কাম নকৰিব সেইটো যদি তেনেকুৱা কৰিবলৈ যায় আপোনালোকৰ কনষ্টিপেশন কিন্তু বাঢ়ি যাব কেতিয়াও নকমে তো সেইটো কেতিয়াও নকৰিব ঠিক আছে শুকান বগৰী আমাৰ বগৰী আপোনালোকে হয়তো বগৰী সবেই খাই ভাল পায় বা এইটো বগৰীৰ সিজনেই চলি আছে শুকান বগৰী আৰু এটা আমাৰ নৰা বগৰী মই বা আমি নৰা বগৰী বুলি কওঁ যেটো আমাৰ ৰঙা ৰঙৰ হয় খুব ৰঙা ৰঙৰ প্লাম নৰা বগৰী বা প্লাম যেটো ৰঙা ৰঙৰ হয় সেই বগৰীটো খাব পাৰিলে আপোনালোকে সেই বগৰীটো বজাৰৰ পৰা আনি আচাৰ কৰি ৰাখিব বিৰাট ভাল কনষ্টিপেশনৰ কাৰণে বিৰাট ভাল ঔষধ হয় ঘৰতে পোৱা যেটো ৰঙা বগৰী আমাৰ প্লাম হয় সেই প্লামটো যদি আপোনালোকে কনষ্টিপেশন হৈ থাকোতে খাব পাৰে আপোনালোকৰ কনষ্টিপেশন বহুত ভাল ৰিজাল্ট পাব কনষ্টিপেশন খুব ধুনিয়াকৈ ভাল হৈ যাব এইখিনি আপোনালোকে ঘৰতে কৰিব পাৰে মই এইখিনি কথাই কৈছো যে আমাৰ কনষ্টিপেশন মানে ধৰক আপোনালোকৰ লাইফষ্টাইলটো যদি খাল খলনি কৰে জীৱন প্ৰণালীটো যদি আপোনালোকে খাল খলনি কৰে খুব ধুনিয়াকৈ কনষ্টিপেশনৰ পৰা হাত হাৰি থাকিব পাৰিব আমি কি কৰো আমি বেমাৰ বিলাক নিজেইহে কৰি লওঁ যদি আপুনি জীৱন প্ৰণালীটো ৰাতিপুৱা শুই উঠাৰ পৰা শুৱালৈকে যদি ভালকৈ ৰুটিন মতে শিডিউল মতে কৰে আপুনি কোনো বেমাৰত নপৰে আৰু আপোনাৰ লাইফ স্পান যদি আপুনি ভাবি আছে 60 বছৰ জিয়াম বুলি হয়তো আপুনি 100 বছৰো জিয়াব পাৰে কিন্তু আমাৰ কথা হৈছে কি আমি জীৱন প্ৰণালীটো খাল খলনি আমাৰ যেটো জীৱন প্ৰণালী
সেইটো আমি সিস্টেমেটিক ভাবে নচলাও বা আমাৰ কেতিয়াবা খোৱা বোৱাৰ ক্ষেত্ৰত ইৰেগুলাৰিটিজ কৰো বা মই যিখিনি কথা কলো সেই কথাখিনি যদি সম্পূৰ্ণ আপোনালোকে মানি চলে কনষ্টিপেশনৰ পৰা ভাল পাব তাৰ লগতে আপোনালোকৰ ৰিজাল্ট জীৱন প্ৰণালীটো আৰু আপোনালোকৰ স্বাস্থ্যৰ পক্ষে খুব এটা ভাল ৰিজাল্ট পাব মই আশা কৰিছো মোৰ কথাখিনি অলপ হলেও আপোনালোকক সহায় কৰিছে আৰু অলপ হলেও যদি আপোনালোকে উপকাৰী যেন অনুভৱ কৰিছে ভিডিওটো যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিওটো যদি চাই আছে শেষৰলৈকে মোৰ তলতে সাবস্ক্ৰাইব বাটনটো আছে কাইন্ডলি সাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব তো মই নতুন এটা ভিডিও লৈ আকৌ লগ পাম ধন্যবাদ